নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপোনাৰ মনত এক নতুন শক্তি সঞ্চাৰ হ'ব। আপোনাৰ আজিৰ দিনটোত আপোনাৰ মনত নতুন শক্তি আহিব বুলি কৈছে। যিহেতুহে মেঘ ৰাশিৰ অধিপতি মংগল, সেয়েহে আপুনি যিকোনো কাম হাতত ল'বলৈ কুণ্ঠাবোধ নকৰিব। আপোনাৰ অধিপতি আজিৰ দিনটোত মংগল গ্ৰহ আপোনাৰ লগত থাকিব বুলি কৈছে। যিকোনো কাম এটা আপুনি হাতত ল'বলৈ আপুনি কুণ্ঠাবোধ কৰিবলৈ কোৱা নাই, মানে কামটো আপোনাক কৰিবলৈ কৈছে। দিনটো আৰম্ভণিতে কিছু মানসিক দুশ্চিন্তা থাকিব পাৰে যদিও বেলি পৰাৰ লগে লগে পৰিস্থিতি উন্নত হ'ব। আপোনাৰ দিনটো আৰম্ভণিতে আপোনাৰ মনত দুশ্চিন্তা থাকিব, দুখ থাকিব, কিন্তু সন্ধিয়া সময়ত, বেলি পৰাৰ সময়ত আপোনাৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। মেঘ ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। চাকৰিয়ালসকলৰ বাবে আজি আপোনাৰ ওপৰত কামৰ বোজা অলপ বেছি হ'ব পাৰে। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰে সেইসকলৰ আজিৰ দিনটোত কামৰ বোজা বাঢ়িব বুলি কৈছে অন্য দিনতকৈ। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে কথা পাতোঁতে সাৱধান হওক। আজিৰ দিনটোত আপুনি খং কৰা মানুহৰ লগত, যিবিলাক খঙাল ব্যক্তি, এটা কথা ক'লেই তেওঁলোকৰ অলপতে খং উঠি আহে, তেনে ব্যক্তিৰ সৈতে আপোনাক কথা পাতোঁতে সাৱধানে কথা বতৰা চাই চিন্তিহে পাতিবলৈ কৈছে। আপোনাৰ কামৰ দক্ষতা বৃদ্ধি পাব, আশানুৰূপ সহায় নাপাবও পাৰে। আজিৰ দিনটোত আপোনাৰ কামৰ দক্ষতা বৃদ্ধি পাব বুলি কৈছে। আপুনি যদি কাম এটা কৰে, নতুন কাম এটা, আৰু আপোনাৰ কামটোৰ প্ৰতি আশা কৰিবলৈ কোৱা নাই, কামটো কৰিবলৈ কৈছে, আপোনাৰ সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। চাকৰিয়াল কৰ্মক্ষেত্ৰত আজি আপুনি অতিৰিক্ত দায়িত্ব লাভ কৰিব পাৰে। যিসকল ব্যক্তি চৰকাৰী চাকৰি কৰে, কৰ্মক্ষেত্ৰ কৰে, তেওঁলোকে আজি তেওঁলোকৰ কামৰ দায়িত্ব লাভ কৰিব লাগিব বুলি কৈছে। লাভ কৰিলে কামটোত ভাল ফল পাব বুলি কৈছে। আপোনাৰ কামৰ প্ৰতি ওপৰৱালা সন্তুষ্ট হ'ব যদিও কামত খৰধৰ নকৰিব। আজিৰ দিনটোত আপুনি কাম যদি কৰে, আপোনাৰ ভগৱান আপোনাৰ কামক লৈ সন্তুষ্ট হ'ব বুলি কৈছে। তথাপি আপোনাৰ কামটো আপোনাক খৰখেদাকে আপোনাৰ কামটো কৰিবলৈ কোৱা নাই, আপোনাক আৰামত কামটো কৰিবলৈ কৈছে। মিথুন ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত কাম কৰিলে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজিৰ দিনটো জটিল পৰিস্থিতি যদি হয়, আৱেগ আৰু ভাৰসাম্য ৰক্ষা কৰিবলৈ কৈছে। আপোনাৰ জটিল পৰিস্থিতিৰ পৰা আপুনি হাত সাৰিব পাৰিব বুলি কৈছে। আজি আপুনি মানসিকভাৱে যথেষ্ট সক্ৰিয় অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ মানসিকভাৱে সক্ৰিয় অনুভৱ কৰিব, আপোনাৰ মনটো সক্ৰিয় হ'ব বুলি কৈছে। দিনটো আৰম্ভণিতে অলপ আলস্য অনুভৱ কৰিলেও বেলা বহাৰ লগে লগে আপোনাৰ কৰ্মপন্থা বৃদ্ধি পাব। আপোনাৰ দিনটো আৰম্ভণিৰ লগতে আপোনাৰ কৰ্ম যদি কৰে, আজিৰ দিনটোত কৰ্ম কৰিলে ভাল বুলি কৈছে। কোনো পুৰণি বন্ধুৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাক আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি পুৰণি বন্ধুৰ লগত যদি যোগাযোগ ৰাখে, কৰ্কট ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত তেওঁলোকে কথা বতৰা যদি পাতে পুৰণি বন্ধুৰ লগত, আনন্দ পাব বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো কটাব পাৰিব বুলি কৈছে কৰ্কট ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজি আপোনাৰ মনত এক নতুন উদ্যম দেখা দিব। আজিৰ দিনটোত আপোনাৰ মনত নতুন উদ্যম দেখা দিব পাৰে বুলি কৈছে। আত্মবিশ্বাস বৃদ্ধি পাব, যাৰ ফলত জটিল সিদ্ধান্তবোৰ গ্ৰহণ কৰাত সুবিধা হ'ব। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে। আৰু জটিল সিদ্ধান্ত যদি আপুনি লয়,
আজিৰ দিনটোত আপুনি গ্ৰহণ কৰিব পাৰিব বুলি কৈছে, সুবিধা পাব। সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰে, যিয়ে আপোনাৰ মান সন্মান বৃদ্ধি কৰিব। আজিৰ দিনটোত সামাজিক কাম কাজত আপোনাক অংশগ্ৰহণ কৰিবলৈ কৈছে। আপোনাৰ অন্য ব্যক্তি আপোনাক মান সন্মান কৰিব বুলি কৈছে সিংহ ৰাশি ব্যক্তিসকলক। অৱশ্যে বিয়লি ভাগত অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। আপুনি আজি ভাটিবেলা সময়ত আপোনাৰ আজি মানসিক চাপ, মানসিক চিন্তা, মানসিক দুশ্চিন্তা আহিব পাৰে বুলি কৈছে। মানসিক চিন্তাই আপোনাক আজি খুলি খাব পাৰে বুলি কৈছে। ইমান আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত আপোনাক হাঁহি ফূৰ্তিৰ মাজেৰে সিংহ ৰাশি ব্যক্তিসকলক থাকিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ ধৈৰ্য আৰু বুদ্ধিমত্তাই আজি জটিল পৰিস্থিতিৰ পৰা আপোনাক উদ্ধাৰ কৰিব। আজিৰ দিনটোত আপোনাক ধৈৰ্য ধৰি থাকিবলৈ কৈছে। আপোনাৰ তেতিয়া জটিল পৰিস্থিতি যদি হয় আপুনি উদ্ধাৰ পাব বুলি কৈছে। আজি আপুনি কিছু মানসিক শান্তি অনুভৱ কৰিব যদিও কামৰ বোজা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে আৰু কামৰ বোজা আজি আপোনাৰ বাঢ়িব বুলি কৈছে। অন্য দিনতকৈ কাম বেছি কৰিব লাগিব বুলি কৈছে। সামাজিক কামত ব্যস্ততা বাঢ়িব। আজিৰ দিনটোত সামাজিক কামত আপোনাৰ ব্যস্ততা বাঢ়িব বুলি কৈছে। নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে সময়টো অনুকূল, কিন্তু কাৰ্যকৰী কৰাৰ পূৰ্বে জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আজিৰ দিনটোত নতুন পৰিকল্পনা আপোনাক হাতত ল'বলৈ কৈছে আৰু সময় ভাল বুলি কৈছে আৰু জ্যেষ্ঠসকলৰ পৰামৰ্শ মতেহে আপোনাক আজিৰ দিনটোত কাম এটা কৰিবলৈ কৈছে। নতুন পৰিকল্পনা লৈ যদি কাম কৰে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লৈহে আপোনাক কৰিবলৈ কৈছে। কন্যা ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আজিৰ দিনটোত আপুনি নিজৰ ধৈৰ্য আৰু ভাৰসাম্য বজাই ৰখা প্ৰয়োজন হ'ব। আজিৰ দিনটোত আপোনাক নিজৰ ধৈৰ্য আৰু ভাৰসাম্য বজাই ৰাখিবলৈ কৈছে। আজিৰ দিনটোত মনত নতুন চিন্তা উদয় হ'ব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱা উচিত। আজিৰ দিনটোত আপোনাৰ মনত নতুন চিন্তা আপোনাৰ আহিব পাৰে বুলি কৈছে আৰু আপুনি যদি আজি কাম কৰে অভিজ্ঞতা থকা লোকৰ পৰামৰ্শ লৈহে আপোনাক কাম এটা কৰিবলৈ কৈছে। তুলা ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত দুপৰীয়াৰ পিছত পৰিস্থিতি অধিক অনুকূল হ'ব। আজিৰ দিনটোত দুপৰীয়া সময়ৰ পিছত আপোনাৰ পৰিস্থিতি অনুকূল হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। কোনো পুৰণি আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে দিনটো শুভ। আজিৰ দিনটোত পুৰণি কাম আপুনি কৰিব পাৰিব বুলি কৈছে। আপোনাৰ দিনটো ভাল বুলি কৈছে, শুভ বুলি কৈছে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব পাৰে বুলি কৈছে। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাসে কেতিয়াবা বিপদ মাতিব পাৰে, সেয়েহে সাৱধানে খোজ দিয়ক। আজিৰ দিনটোত আপোনাক অত্যধিক অন্য ব্যক্তিক আত্মবিশ্বাস কৰিবলৈ কোৱা নাই, বিশ্বাস কৰি ল'বলৈ কোৱা নাই অলপতে, নহ'লে আপোনাক বিপদহে মাতিব পাৰে বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি যিকোনো মানুহক বিশ্বাস কৰে বৃশ্চিক ৰাশি ব্যক্তিসকলে সাৱধানে আজিৰ দিনটোত থাকিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। দিনটো আৰম্ভণি কিছু ধীৰ গতিৰে হ'লেও আবেলিৰ পৰা কামৰ গতিবিধি হ'ব। দিনটো আৰম্ভণি আপোনাৰ লাহে ধীৰে আৰম্ভ হ'লেও আপোনাৰ শেষৰ সময়ত দিনৰ দুপৰীয়া ভাগত আপোনাৰ কামৰ গতি বাঢ়িব বুলি কৈছে, কামৰ গতি ভাল হ'ব বুলি কৈছে ধনু ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ শেষ কৰিবলৈ আজিৰ দিনটো উপযোগী। আপোনাৰ দীৰ্ঘদিন ধৰি যদি আপোনাৰ কাম এটা যদি আপুনি আধাতে এৰি থৈছিলে কামটো কৰি, সেই কামটো আজি আপুনি শেষ কৰিব পাৰিব বুলি কৈছে, কামটো কৰিব পাৰিব বুলি কৈছে। যদিও আপুনি অলপ কামৰ বোজা অনুভৱ কৰিব পাৰে, তথাপিও আপোনাৰ ধৈৰ্যই আপোনাক সফলতা প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি কামৰ বোজা আপোনাৰ বাঢ়িব বুলি কৈছে, তথাপি আপুনি ধৈৰ্য ধৰি কাম যদি কৰে আজিৰ দিনটোত আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে। কামটো যদি কৰে মকৰ ৰাশি ব্যক্তিসকলে টকা পইচা হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। নতুন পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো শুভ, কিন্তু সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপুনি নতুন কাম এটা যদি কৰিম বুলি ভাবিছে অভিজ্ঞতা থকা জনা শুনা ব্যক্তি পৰামৰ্শ লৈহে আপোনাক নতুন কামটো আজিৰ দিনটোত কৰিবলৈ কৈছে কুম্ভ ৰাশি ব্যক্তিসকলক। সামাজিক কাম কাজতকৈ নিজৰ পৰিয়ালৰ সৈতে সময় কটালে
অধিক মানসিক শান্তি পাব। আজিৰ দিনটোত সামাজিক কাম কাজতকৈ আপোনাৰ নিজৰ পৰিয়ালৰ লগত যদি পৰিয়ালৰ ব্যক্তিৰ লগত যদি আপুনি সময় কটায় আপুনি মানসিক শান্তি পাব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আপোনাৰ মনটো আধ্যাত্মিক চিন্তাৰ প্ৰতি ঢাল খাব পাৰে। আজি মনটো আপোনাৰ আধ্যাত্মিক চিন্তাৰ প্ৰতি ঢাল খাব পাৰে বুলি কৈছে। কিছুমান চিন্তা মনলৈ আহিব, আপুনি শান্তিপ্ৰিয় অনুভৱ কৰিব, কিন্তু দিনটো শেষৰ ফালে কিছু মানসিক দুশ্চিন্তাই দেখা দিব পাৰে। আপুনি শান্তি পাব বুলি কৈছে, কিন্তু দিনৰ শেষ ভাগত আপোনাৰ মানসিক দুশ্চিন্তাই দেখা দিব পাৰে বুলি কৈছে। মীন ৰাশি ব্যক্তিসকলক কিছুমান বেয়া চিন্তা মনলৈ আহিব, কিন্তু আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। কোনো পুৰণি স্মৃতিয়ে আপোনাক আমনি কৰিব পাৰে। আপোনাৰ পুৰণি স্মৃতিয়ে আপোনাক আমনি কৰিব পাৰে বুলি কৈছে। পুৰণি কথাবোৰে আপোনাৰ মনলৈ আহিব। সেই কথাবোৰ মনলৈ আহিলে আপোনাৰ সেই কথাবোৰে আপোনাক আঘাত দিব, আপোনাৰ অন্তৰত দুখ দিব বুলি কৈছে। আজিৰ দিনটোত আপোনাৰ পুৰণি চিন্তাবোৰ আপোনাক ইমান কৰিবলৈ কোৱা নাই। মীন ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত